বেংকৰ ঋণ চাকৰি দিয়াৰ নামত ধন লৈ প্ৰবঞ্চনা কৰা দালাল চক্ৰৰ মাষ্টাৰমাইণ্ড দেৱজিৎ শৰ্মাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী থানাত ভুক্তভোগীয়ে দিলে এজাহাৰ। লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা প্ৰবঞ্চকৰ ন তথ্য উন্মোচন। ড্ৰাগছ গাঞ্জা আদি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়ত ৰাজ্যত বিভিন্ন ঠাইত প্ৰলোভন দি ধন আত্মসাত কৰা এটা দালাল চক্ৰ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত বেংকৰ ঋণ চাকৰি দিয়াৰ নামত ধন লৈ প্ৰবঞ্চনা কৰা দালাল চক্ৰৰ মাষ্টাৰমাইণ্ড দেৱজিৎ শৰ্মাক লাহোৱাল আৰক্ষীয়ে মৰাণৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতে উন্মোচন হৈছে ন তথ্য। চৰকাৰী স্বাৱলম্বী আঁচনিৰ যিকোনো ঋণ, ঘৰ গাড়ী, গহনা ক্ৰয়ৰ বাবে সহজ ঋণ প্ৰদান, খাদী আৰু গ্ৰামোদ্যোগ বিভাগ, নাবাৰ্ড, ব্লক, পঞ্চায়ত আদি সকলো ঋণ মোকলাই দিয়াৰ অবাধ ক্ষমতাৰ গৰাকী বুলি পৰিচয় দি এই দালাল দেৱজিৎ শৰ্মাই বহুতকে কৰি আহিছিল প্ৰবঞ্চনা। লকডাউনৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা গ্ৰাম্য অৰ্থনীতিৰ সময়ত গাঁৱে ভূঞে এই দালালে বিভিন্ন পন্থা অৱলম্বন কৰি সংগ্ৰহ কৰি আহিছিল ধন। ডিব্ৰুগড়, লাহোৱাল, মাহমৰা, চেপন, মৰাণ আদি বিভিন্ন অঞ্চলৰ পৰা সহজ সৰল খাটি খোৱা গঞাক ঠগ প্ৰবঞ্চনাৰে লাখ লাখ টকা উৎকোচ লৈ অৱশেষত ৰঙাঘৰৰ আলহী হ'ল মৰাণৰ অভয়পুৰৰ দেৱজিৎ শৰ্মা নামৰ প্ৰবঞ্চকটো। ইয়াৰ পিছতে আজি মৰাণহাট আৰক্ষী থানাত মৰাণ অঞ্চলৰ ভুক্তভোগীসকলে ধৃত দেৱজিৎ শৰ্মা নামৰ প্ৰবঞ্চকটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কওকচোন কি হৈছিল? মই দেৱজিৎ শৰ্মা বটামৰা তিনিআলি হয়। তেখেতে আমাক লোন দিম বুলি শ্ৰমিক অফিচৰ পৰা এটা কাৰ্ড উলিয়াই দিলে, শ্ৰমিক কাৰ্ড। তাৰপিছত শ্ৰমিক কাৰ্ডটোৰ নামত ল'লে আমাৰ পৰা প্ৰতিজনৰ পৰা 6,000 টকা ল'লে। লোৱাৰ পিছতে তেওঁ ক'লে যে শ্ৰমিক অফিচতে আমি লোন এটা আপোনালোকক এটা বিল্ডিং হাউচ বিল্ডিঙৰ কাৰণে এটা লোন দিম বুলি ক'লে। তেতিয়া আমি ক'লোঁ যে কিমান এমাউণ্টটো কিমানকৈ দিব। তেখেতে ক'লে যে আপুনি 8,10,00,000লৈকে লোনটো ল'ব পাৰিব। 8,10,00,000 টকা তেওঁ লোনৰ এখন ব্লেক চেক আমাক দিলেহি আনি, আৰু তাৰ চেংচন লেটাৰ এখন প্ৰথম দিলে। চেংচন লেটাৰখন দিয়াৰ পিছত আমাক ডিব্ৰুগড় UBA বেংকলৈ লৈ গ'ল। UBA বেংকত এলাহাবাদ বেংকলৈ লৈ গ'ল। তাত নি পানি আমাক গোটেই দিনটো হাৰাশাস্তি দি তেওঁ পলাই দিলে। তাৰপৰা ফোন চুইচ অফ কৰি ৰাখিলে। তাৰপিছতে আমি ঘৰলৈ আহিলোঁ, তেওঁক বিচাৰিলোঁ, ফোন মাৰিলোঁ, খুব মেছেজ দিলোঁ। মই ফোনত মেছেজ দিয়া বিনিময়ত তেওঁ মেছেজটো মানে চাই কিন্তু ৰিপ্লাই নিদিয়ে। তাৰপৰা পিছদিনাখনি আকৌ মাতি পিনি ফোন কৰিলোঁ। মই ফোন কৰাৰ বিনিময়ত তেখেতে আহি পিনি কি কৰিলে, মৰাণ UBA বেংকলৈ আমাক লৈ আনিলে। সেইদিনাখনি আমাক গোটেই দিনটো মৰাণ UBA বেংকত খাৰা কৰি ৰাখিলে আৰু তেখেতে কি কৰিলে, পলাই দিলে। তাৰপিছতে এখন ব্লেংক চেক আনি দিলে। আমিও মানে টেঙৰ বুদ্ধি খটালোঁ। তেখেতে ব্লেংক চেকখন কি কৰিলে, বেংকত জমা দিওঁ বুলি আমাৰ পৰা চেককেইখন উঠাই ল'লে, সংগ্ৰহ কৰি ল'লে। লোৱাৰ পিছত কি কৰিলে, তেখেতে বেংকত দিওঁ বুলি পলাই দিলে। আমি কি কৰিলোঁ, জেৰক্স কৰি ডুপ্লিকেট কপি ৰাখি থোৱাৰ কাৰণে আজি আমি ভুক্তভোগী হৈ থকা মহিলাকেইগৰাকীয়ে থানাত আহি এজাহাৰ দিবলৈ বাধ্য হ'লোঁ। কিমান টকা আপোনাৰ পৰা লৈছিল? মোৰ পৰা লৈছিলে 55,000 টকা। লোন দিম বুলি মোৰ পৰা 55,000 টকা লৈছিলে। শ্ৰমিক কাৰ্ডটোৰ নামত লৈছিলে 6,000। আমি এটাই বিচাৰোঁ, তেখেতক যোৱাৰ পৰহিদিনাখনি গম পাইছোঁ যে ডিব্ৰুগড় লাহোৱাল থানাই গ্ৰেপ্তাৰ কৰিছে। আৰু তেখেতে আমাৰ পৰা যিখিনি টকা লৈছিলে, তেখেতে সেই টকাখিনি আমাক ঘূৰাই দিব লাগে। আৰু তেখেতৰ ঘৰলৈ গৈছিলোঁ, আমি 3 দিন গৈছিলোঁ। আৰু তেখেতৰ পৰিবাৰে ইমান ডাঙৰ এটা মানে ইণ্ডাষ্ট্ৰিয়েল খুলি থৈছে, কম্পিউটাৰ নামত ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰিয়েল খুলি থৈছে। তাত মানে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে। কিন্তু তেখেতে ভুৱা কম্পিউটাৰ নামত ভুৱা চাৰ্টিফিকেটো দিয়ে। মই এইটো গম পাইছোঁ। প্ৰায় মানে এখন চাৰ্টিফিকেটত 6,000, 7,000, 12,000লৈকে লৈ সেই তাৰমানে অফিচটোৰ পৰা ভুৱা চাৰ্টিফিকেট দিওঁ তেওঁ মানে এটা ব্যৱসায় চলাই আছে। মোকো সেই তেনেকৈ লোন দিম বুলি কিনে কৈছিলে। 10 হাউচ বিল্ডিং 10 লাখ টকা, মানে প্ৰথমতে 8,25,000 কৈছিলে। 25,000টো বোলে এমাউণ্ট সোমাই যাব বুলি ক'লে। তাৰপিছত ক'লে নহয় বাইদেউ, আপোনাৰ দোকান চোকান আছে, আপুনি 10 লাখ টকা লওক বুলি ক'লে। তাৰপৰা 10 লাখ টকা ল'লে। তাৰপিছত মোক 45,000 মই একদম কেছ দিছোঁ। তাৰপিছত ক'লে 10 লাখ টকাৰ বিনিময়ত বোলে আপোনাক সোনকালে হ'বলৈ কাৰণে 20,000 টকা এটা আৰু দিব লাগিব বুলি ক'লে। মই আকৌ লোকৰ পৰা লৈ কিনে মই 20,000 টকা এটা দিছোঁ। কি দিম বুলি কৈছে? মোকো তেনেকৈ হাউচ বিল্ডিং লোন দিম বুলি কৈছিলে। 8
8,80,000 দিন দিছিলে আপুনি কিমান পেমেণ্ট কৰিলে মই 45,000 কৰিলোঁ কিমান 45,000 কৰিলোঁ 45,000 আৰু শ্ৰমিক কাৰ্ডো বনাইছিলে তাৰপৰা শ্ৰমিক কাৰ্ডৰ নামত 6,000 এটা লৈছিলে এক্সট্ৰাকে এতিয়া কি বিচাৰে আপুনি এতিয়া আমি পইচাখিনি ৰিটাৰ্ণ বিচাৰোঁ কাৰণ আমি মানুহৰ পৰা সুতলৈ লৈ পেলাই পইচাখিনি দিছিলোঁ এতিয়া সুদ ভৰি থাকিবলগীয়া হৈছে সেইদিনত মানে আমি পইচাখিনি আকৌ ঘূৰাই বিচাৰোঁ আপোনাৰ কিমান মানুহৰ পৰা ল'লে মানে মোৰ নামত নহয় আপুনি জানোতে আপোনাৰ কিমান মানুহে তেওঁক পইচা দিছে আমি দুগৰাকীয়ে দিয়া বুলি মোৰ মনত আছে আৰু বেলেগেও লৈছে বহুতে লৈছে বেলেগৰ পৰা মোৰ পৰা তেনেকৈ লোন ল'ম বুলি পইচাটো লৈ পইচা মোৰ পৰা 55,000 লৈছিলে তাৰপিছত আৰু মোৰ পৰা 50,000 টকা লৈছিলে সেইটো বোলে 3 মাহৰ মূৰত ঘূৰাই দিম বুলি ধাৰলৈ লৈছিলে সেইটো নাই ঘূৰাই নাই দিয়া 1,05,000 টকা হ'ল পইচাটো ঘূৰাই বিচাৰোঁ আৰু তেখেতে যাতে ভৱিষ্যতে এনেকুৱা কাম কৰিব নোৱাৰে ৰাইজক তেখেতে এটা শিক্ষা পাওক বা পইচাটো আমি ঘূৰাই কৰিম গৈছোঁ নিশ্চয় আপোনালোকে গম পায় যে যোৱাকালি লাহোৱাল থানা আৰক্ষী থানাই মৰাণ আৰক্ষী থানাৰ সহযোগত বতামৰা নিবাসী দেৱজিৎ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বিভিন্ন প্ৰলোভন আচলতে তেখেতে বতামৰা নহয় তেখেতৰ ঘৰ মৰাণ অভয়পুৰত হয় আৰু আজিৰ পৰা প্ৰায় 10 বছৰ আগতেই তেখেতে এনেকুৱা কামত লিপ্ত আছিলে আৰু এটা সময়ত তেখেতে IIT পৰা পাছ কৰিছোঁ বুলি সংবাদ মাধ্যমৰ যোগেদি প্ৰিণ্টিঙৰ যোগেদি এটা বাতৰি প্ৰকাশ পাইছিলে তাৰ পৰৱৰ্তী সময়ৰ পৰা তেখেতে প্ৰলোভন দি পিনে বিভিন্ন যুৱক যুৱতী মৰাণৰ শ যুৱক যুৱতীক নুনমাতে ৰিফাইনাৰীত চাকৰি দিম বুলি তেখেতে বহু লাখ লাখ টকা আত্মসাৎ কৰিছিলে আৰু এটা সময়ত তেখেত ধৰা পৰিছিলে যেতিয়া সেইসকলক নিযুক্তি দিব পৰা নাছিলে যিদিনাখন ইণ্টাৰভিউ ল'বলৈ গৈছিলে ইণ্টাৰভিউত যেতিয়া হোটেল বয়কেইটা ইণ্টাৰভিউ লৈছিলে যিখন হোটেলত তেওঁলোকক থাকিবলৈ দিছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী ত্যাগ কৰি গুচি আহিলে ঘৰৰ হয়তো পিতৃসকলেও বা তেওঁৰ কাৰ্যপুত্ৰ হিচাপে ঘোষণা কৰিছিলে বুলি আমি শুনিব পাইছিলোঁ পৰৱৰ্তী সময়ত তেখেতে গেছ ক্ৰেকাৰত পুনৰ তেনেকুৱা ধৰণৰ কাম কৰিব ধৰিলে 30,000-35,000 টকা বিনিময়ত আৰু পৰৱৰ্তী সময়ত আজি 2 বছৰ 3 বছৰৰ পৰা আমি শুনি আছোঁ যে তেখেতে শ্ৰমিক কাৰ্ড দিয়া নামত কাৰোবাক লোন দিয়া নামত বেংকত ঋণ দিয়া নামত বিভিন্ন ধৰণৰ টকা তেখেতে অজুহাত লয় আৰু তেখেতে টেকন'লজি লাইনত ইমান নিখুঁত এজন মানুহলৈ যদি এটা মেছেজ যায় বোলে আপোনাৰ লোনটো প্ৰচিডিং হৈছে বস্তুটো মোবাইল নম্বৰ পৰা নাযায় যেনেকৈ বেংকৰ পৰা আপোনালৈ এটা মেছেজ আহে যে আপোনাৰ বস্তুটো প্ৰচিডিউ হৈছে ঠিক তেনেকৈ টেকন'লজি ইউজ কৰি কম্পিউটাৰ যোগেদি তেওঁ মানে মেছেজ পঠিয়াব পৰা এটা ক্ষমতা আছিলে আৰু এনেকৈ ধৰণৰ ধন আত্মসাৎ কৰি তেখেতে বতামৰত ঘৰ চৰ বাৰী কৰিছিলে আৰু পৰৱৰ্তী সময়ত চেপন চাইডৰ বহু লোকে আচলতে সমাজত যেতিয়া এজন সমাজ সংগঠক হিচাপে ঘূৰি ফুৰা আচলতে এনেকুৱা বহু শ অভিযোগ আহিছিলে কিন্তু আচলতে অভিযোগবিলাক আহিলেও আচলতে তেওঁলোকে লিখিতভাৱে দিবলৈ অসুবিধা হয় কাৰণে আচলতে ইয়াক কোনো আমি প্ৰচেষ্টা হাতত লোৱা নাছিলোঁ যোৱাকালি সংবাদ মাধ্যমত প্ৰকাশ পালে আজি আমাৰ বাইদেউসকলে মোৰ গাঁৱৰ কাষৰ হৈ তেওঁলোকে এজাহাৰ দিবলৈ আহিছে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই ইয়াৰ ওপৰত এটা উচিত তদন্ত বিচাৰিছোঁ উচিত তদন্ত লাগিলে CID তদন্ত হ'ব লাগে গতিকে মই মৰাণহাট আৰক্ষী থানাক এটা আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা খৰতকীয়া এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসকল লোকৰ তেওঁলোকে ধন আত্মসাৎ কৰিছে দুখীয়া নিচলা লোকসকলক তেওঁলোকক টকা ঘূৰাই দিয়া এটা ব্যৱস্থা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ